দেশৰ ৰাজনীতিৰ সভাটোকো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো যে এইবাৰ হাৰিয়ানাত মুখ ঠেকেচা খাব পাৰে বিজেপিয়ে হাৰিয়ানাত পতন ঘটিব পাৰে বিজেপি চৰকাৰ ইতিমধ্যে হাৰিয়ানাত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত যি অপিনিয়ন পোল প্ৰকাশ কৰা হৈছে যি প্ৰাক নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰা হৈছে এই প্ৰাক নিৰ্বাচনী সমীক্ষাত বিজেপিয়ে হাৰিয়ানাত মুখ ঠেকেচা খাব বুলি প্ৰকাশ কৰিছে কেইবাটাও সংস্থাই হয়তো হাৰিয়ানাত এইবাৰ পতন ঘটিব পাৰে বিজেপি চৰকাৰৰ আৰু হাৰিয়ানাত পতন ঘটিলে 10 বছৰীয়া যি শাসন আছিল সেই শাসন হয়তো উপৰিব তাৰ বিপৰীতে কিন্তু কেইবাটাও সংস্থাই দাবী কৰিছে যে হাৰিয়ানাত হ'ব এইবাৰ কংগ্ৰেছৰ চৰকাৰ পূৰ্বতকৈ ভাল ফলাফল দেখুৱাব কংগ্ৰেছে আৰু বিজেপিৰ প্ৰতি যেন হাৰিয়ানাৰ জনতাৰ মনত খুব দেখিবলৈ পোৱা গৈছে বিজেপিৰ প্ৰতি যেন হাৰিয়ানাৰ একাংশ লোকে প্ৰতিষ্ঠান বিৰোধী ঢৌ তাত দেখুৱাইছে আৰু তাৰ বাবে হয়তো এইবাৰ বিজেপিয়ে মুখ ঠেকেচা খাব পাৰে হাৰিয়ানাত বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো আমি জনাইছো সভাটোকে গুৰুত্বপূৰ্ণ খবৰ হাৰিয়ানাত এইবাৰ পতন ঘটিব পাৰে বিজেপি চৰকাৰৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত মুখ ঠেকেচা খাব পাৰে বিজেপিয়ে প্ৰাক নিৰ্বাচনী সমীক্ষাত বিজেপিয়ে মুখ ঠেকেচা খোৱাৰ সম্ভাৱনাৰ তথ্য প্ৰকাশ দেখিবলৈ পোৱা গৈছে 10 বছৰৰ পিছত পুনৰ কংগ্ৰেছৰ দখললৈ যোৱাৰ সম্ভাৱনা আছে এইবাৰ হাৰিয়ানা 90খন আসন থকা হাৰিয়ানাত এইবাৰ বৃদ্ধি পাব পাৰে কংগ্ৰেছৰ আসন ইতিমধ্যে অপিনিয়ন পোলত এই তথ্য প্ৰকাশ পাইছে কেইবাটাও সংস্থাই দাবী কৰিছে যে কংগ্ৰেছৰ এই চৰকাৰ হোৱাৰ সম্ভাৱনা আছে হাৰিয়ানাত আৰু বহু সংস্থাৰ মতে বৃদ্ধি হ'ব কংগ্ৰেছৰ আসন প্ৰাক নিৰ্বাচনী সমীক্ষাত সেয়া স্পষ্ট ৰূপত দেখুৱাইছে কেইবাটাও সংস্থাই হাৰিয়ানা হয়তো পতন ঘটিব পাৰে বিজেপি চৰকাৰৰ বিজেপিয়ে মুখ ঠেকেচা খাব পাৰে এবাৰ হাৰিয়ানাত অক্টোবৰ মাহত হাৰিয়ানাত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে মাজত মাত্ৰ এটা মাহ তাৰ প্ৰাক্ষণত এতিয়া হাৰিয়ানাত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ পিছে হাৰিয়ানাত কিহৰ বাবে বিজেপিৰ বেয়া দিন আহিব বুলি দাবী কৰা হৈছে তাক লৈ চৰ্চা আৰম্ভ হৈছে কিহৰ বাবে হাৰিয়ানাত বিজেপিৰ পতন ঘটিব বুলি দাবী কৰা হৈছে বা চৰ্চা লৈ আহিছে তাক লৈ কেইবাটাও নতুন তথ্য পোহৰলৈ আহিছে কিন্তু শেহতীয়াকৈ হাৰিয়ানাত বিজেপিৰ জনপ্ৰিয়তা যে হ্ৰাস পাইছিল সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছিল আৰু সেই কথা নিজে অনুভৱ কৰিব পাৰিছিল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিয়ে যাৰ বাবে হাৰিয়ানাত মুখ্যমন্ত্ৰী সলনি কৰা হৈছিল মনোহৰ লাল খট্টৰক সলনি কৰি নয়ব সিঙক ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে তেওঁক মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে তাৰ পাছতো যেন হাৰিয়ানাত প্ৰতিষ্ঠান বিৰোধী ঢৌ বৰ্তমানেও অব্যাহত আছে আৰু শেহতীয়াকৈ ইতিমধ্যে হাৰিয়ানাত কৃষক প্ৰতিবাদ বা কৃষক আন্দোলন সেই কৃষক আন্দোলনৰ প্ৰভাৱ পেলাব এইবাৰ নিৰ্বাচনত সেয়াও যেন এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে নয়ব সিং সৈনিক দায়িত্ব অৰ্পণ কৰিও যেন হাৰিয়ানাৰ জনতাৰ মন জয় কৰিব পৰা নাই বিজেপিয়ে যাৰ বাবে হাৰিয়ানাক লৈ চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে আৰু এবাৰ বিৰোধী শক্তিশালী ৰূপত দেখিবলৈ পোৱা গৈছে হাৰিয়ানাত আৰু শেহতীয়াকৈ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ কৃষক বিদ্ৰোহে হাৰিয়ানাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খুব দেখিবলৈ পোৱা গৈছে মোদী চৰকাৰৰ বিৰুদ্ধে এই কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আৰু ইতিমধ্যে অলিম্পিক পদক বিজয়ী ভিনেশ ফোগাটকে আৰম্ভ কৰি বহু প্ৰতিবাদকাৰীয়ে ইতিমধ্যে মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰ অধিকাংশই আছিল হাৰিয়ানাৰ আৰু সেয়াও প্ৰভাৱ পেলাব পাৰে এইবাৰ বিধানসভা নিৰ্বাচনত আৰু তাক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে যে হাৰিয়ানাত হয়তো এইবাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌৱে বিপদত পেলাব পাৰে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিক হয়তো মুখ ঠেকেচা খাব পাৰে বিজেপিয়ে তাক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে